ৰাজ্যজুৰি স্মৰণ সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক। গীতে মাতে জীপাল হৈ পৰিল সমগ্ৰ ৰাজ্য। যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত শিল্পী দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। আজি শংকৰদেৱ ছেমিনাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা যোৰহাট নগৰৰ মাজেৰে উলিওৱা হ'ল বিশাল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, য'ত উদ্ভাসিত হ'ল বৰ অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি। শিল্পী দিৱসৰ কাৰ্যসূচীৰ পৰাই আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ আহ্বান, অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ত ৰূপকোঁৱৰৰ নামত আসন হ'ব লাগে। শীঘ্ৰেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত ৰাষ্ট্ৰীয় স্তৰত এটা বঁটা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। প্ৰজন্মই যাতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তা দ্বাৰা সৰুগত কৰি যাব পাৰে। আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, অসম চুক্তিৰ মৰ্মে স্থাপন হোৱা তেজপুৰ বিশ্ববিদ্যালয় ধৰি সকলো বিশ্ববিদ্যালয়ত একোখনকে আসন স্থাপন কৰিব লাগে। গোলাঘাটতো গীতে মাতে স্মৰণ কৰা হ'ল প্ৰাণৰ শিল্পীগৰাকীক। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত শিল্পী দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শিল্পী দিৱসৰ এই অনুষ্ঠানতে 2021 বৰ্ষৰ শিল্পী বঁটা প্ৰদান মিচিং জনগোষ্ঠীৰ গৱেষক ইন্দ্ৰেশ্বৰ পেগু আৰু অসমীয়া সংস্কৃতিৰ জীৱনজোৰা সাধক নমিতা ভট্টাচাৰ্যক। নৃত্য গীতেৰে জীপাল হৈ পৰিল গোলাঘাট চহৰ। উষানগৰী তেজপুৰতো শিল্পী